কেনেধৰণে সাধাৰণ জনতাক জ্বলাকলা খুৱাইছে এখন চৰকাৰে আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে যে মন্ত্ৰী বিধায়কৰ তেওঁলোকৰ দৰমহা বৃদ্ধি একোটা চিন্তা চৰ্চা চলিছে আৰু ইতিমধ্যে সেইটো দৰমহা বৃদ্ধি হ'ব সেই কথাটো ঠিৰাঙেই হৈছে। যোৱা 7 মাহ অৰ্থাৎ এই বিত্তীয় বৰ্ষৰ 7টা মাহলৈকে চৰকাৰে বিধায়ক উন্নয়ন পুঁজিয়ে মোকলাই দিব পৰা নাছিল। প্ৰতিটো সমষ্টিৰ যিসকল বিধায়ক আছে তেওঁলোকৰ উন্নয়নৰ বাবে যি এটা পুঁজি ধাৰ্য কৰা হয় সেই পুঁজি 7 মাহ দিন ধৰি অৰ্থাৎ জুলাই মাহলৈকে তেওঁলোকে চৰকাৰখনে মোকলাই দিব পৰা নাছিল। অৰ্থাৎ সমষ্টি উন্নয়নৰ এক প্ৰকাৰে বাধাৰ সৃষ্টি হৈ আছিল আৰু তাৰ পাছত সেই জুলাই মাহতে হিমাংশু শেখৰ দাসৰ নেতৃত্বত এই তিনিজনীয়া যি কমিটি গঠন কৰি দিয়া হৈছিল তেওঁলোকে প্ৰতিবেদন কমিটি গঠন কৰিলে আৰু সেই কমিটিয়ে প্ৰতিবেদন দিছে যে 50% পৰ্যন্ত বিধায়ক আৰু মন্ত্ৰীসকলৰ দৰমহা বৃদ্ধি কৰিব পাৰে। এতিয়া মুখ্যমন্ত্ৰীৰ দৰমহা যদি এই 30% বৃদ্ধি হয় প্ৰায় 2,40,000 টকা মুখ্যমন্ত্ৰীয়ে পাব। ঠিক তেনেধৰণে বিধায়িনী দলৰ নেতায়ো বিৰোধী দলৰ দলপতিও প্ৰায় 2,30,000 টকা তেওঁ লাভ কৰিব আৰু প্ৰতিজন বিধায়কে 1,25,000 পৰা 30,000 টকাকৈ লাভ কৰিব। গতিকে এইবিলাক হ'ল তেওঁলোকৰ দৰমহা। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ সা সুবিধাবিলাক আছেই। গতিকে মোৰ লগত সাধাৰণ লোক আছে লখিমপুৰৰ, তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ যে দৰমহা বৃদ্ধি হৈছে, মন্ত্ৰী বিধায়কৰ মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ ৰাইজক। যিসকল শিক্ষক আছে, যিসকলে অনাৰী খাতি আছে, শিক্ষকসকলকো ৰেগুলাৰ কৰিব পৰা নাই, চাহ শ্ৰমিকৰ দৰমহা বৃদ্ধি কৰিব পৰা নাই। গতিকে কি ক'ব? আচলতে চাওক, আমাৰ বিধায়কসকলৰ মন্ত্ৰীসকলৰ দৰমহা বঢ়াইছে, এইটো আমাৰ ক'বলৈ কোনো কথা নাই। কিন্তু আচল কথাটো হৈছে কি, চাহ শ্ৰমিকসকলৰ 355 টকা আজিলৈ কিয় বৃদ্ধি কৰিব নোৱাৰিলে? টেট শিক্ষকৰ দৰমহা কিয় আজিলৈকে বঢ়াব নোৱাৰিলে? যিসকলে কম্পিউটাৰ শিক্ষক খাটি আছে তেওঁলোকক কিয় স্থায়ীকৰণ কৰিব নোৱাৰিলে? আৰু মূল্য বৃদ্ধিয়ে কোঙা কৰা চৰকাৰখনে হিতাধিকাৰী সৃষ্টি কৰিবলৈ প্ৰতি মাহে মাহে প্ৰতিদিনে ধাৰ লৈহে চৰকাৰখন চলাই আছে। আজি মূল্য বৃদ্ধি হৈছে, পিঁয়াজৰ মূল্য চাবগৈ, আলুৰ মূল্য চাব, গেছৰ মূল্য চাব। আপোনালোকে এই চৰকাৰখনে ধাৰ লোৱাৰ পিছত আপুনি চাওক, তৰুণ গগৈ চৰকাৰ যেতিয়ালৈকে আছিলে স্বাধীনতা কালৰ পৰা 2016লৈকে মাত্ৰ 41,964 কোটি টকা ধাৰ আছিলে আৰু সৰ্বানন্দ সোণোৱালে 2016 পৰা 2021লৈকে যেতিয়া হ'ল 47,745 কোটি টকা ধাৰ আছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া শাসনলৈ আহিলে মাত্ৰ 3 বছৰ ধাৰ হ'ল 61,191 টকা। আৰু এই চৰকাৰখনে এতিয়ালৈকে ধাৰত পুত গৈ আছে 1,50,900 কোটি টকা। এই ধাৰ লৈ হিতাধিকাৰী সৃষ্টি কৰি পিনে অসমৰ উন্নয়ন, আমাক এনেকুৱা উন্নয়ন নালাগে। অসমৰ উন্নয়ন লাগে, নিবনুৱা সমস্যা সমাধানৰ কথা কওক। তেওঁলোকে 3,000 পোষ্ট ওলাব, 5 লাখ ল'ৰা ছোৱালীক পৰীক্ষাৰ্থী দেখুৱাই পেলানি তেওঁলোকে মাত্ৰ 3,000 দৰমহা বৃদ্ধি কৰিব পাৰিছেনে চৰকাৰে? চাওক, ক'লোঁ আপোনাক মই আগমুহূৰ্তত, কম্পিউটাৰ শিক্ষকসকলে অত বছৰে খাটি আছে, তেওঁলোকক নিয়মীয়াকৰণ কৰিব নোৱাৰিলে। আৰু টেটৰ শিক্ষকসকলক দিয়া আজি প্ৰায় 12-15 বছৰ, তেওঁলোকৰ দৰমহা কোনদিন নাবাঢ়িলে। আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব? আজি চৰকাৰখনে টেটুগুৰিলৈকে ধাৰ, আজি টেটুগুৰিলৈকে ধাৰ লৈ চৰকাৰখনে আচলতে কি কৰিব বিচাৰিছে আমি ধৰিব পৰা নাই। কাৰণ এইখন চৰকাৰে আজি উন্নয়নৰ নামত যিখিনি শ্লোগান দি আছে, দৰমহা বৃদ্ধি দৰমহা, আজি তেওঁলোকৰ বিধায়কসকলৰ যদি দৰমহা বৃদ্ধিত তেওঁলোকে গুৰুত্ব দিয়ে, এইপিনে সমষ্টি উন্নয়নে হওক বা বিভিন্ন ৰাইজৰ মানে হিতৰ কাৰণে তেওঁলোকে কাম কৰাৰ কথা চিন্তা কৰিব লাগে। তেওঁলোকে ৰাইজৰ সেৱা কৰিবৰ কাৰণে গৈছে। আজি তেওঁলোকে ৰাইজৰ সেৱা কৰিবলৈ গৈ অন্যান্য সা সুবিধাবোৰ আছেই। হয়, অন্যান্য সা সুবিধা আছে। গতিকে আজি তেওঁলোকে তেওঁলোকৰ দৰমহা বৃদ্ধিটো কথা গুৰুত্ব নিদি তেওঁলোকে সাধাৰণ ৰাইজৰ কথা চিন্তা কৰিব লাগিছিলে। আজি সাধাৰণ ৰাইজে কি অৰুণোদয় দেখোন বৃদ্ধি কৰিছে 1200 টকা। অৰুণোদয় 1200 টকা বৃদ্ধি, 1200 টকাত কি পায়? 1200 টকা এটা লৈ আপুনি বজাৰলৈ যাওকচোন। 1200 টকা লৈ কি মোনাটোত 2 কেজি এটা মোনাত 1200 টকা বস্তুৱে ভৰ্তি নহয়। গতিকে অৰুণোদয় 1200 টকা দি আজি তেওঁলোকে 30% বিধায়ক পুঁজি মানে দৰমহা মানে তেওঁলোকে বৃদ্ধি কৰিছে। এইটো আচলতে এইটো আমাৰ ৰাইজৰ কাৰণে শুভ লক্ষণ নহয়। তেওঁলোকে সমষ্টি উন্নয়নৰ পুঁজিও এৰিব পৰা নাই। হয়, আজিলৈকে বিধায়ক পুঁজিয়ে এৰি দিব পৰা নাই, কিন্তু তেওঁলোকে দৰমহা বৃদ্ধিত গুৰুত্ব দিছে। গতিকে এই চৰকাৰখনে ৰাইজৰ কথা নুশুনে, তেওঁলোকৰ নিজৰ মতে দিয়ে চব কাম কৰে। গতিকে এই চৰকাৰৰ পৰা ৰাইজে যে বিশেষ কিবা আশা কৰিব পাৰিব, ইয়াত আমি নাভাবোঁ। তাৰমানে ঋতু, এয়া হ'ল লখিমপুৰৰ প্ৰতিক্ৰিয়া। আমি দুজন লোকৰ বক্তব্য শুনালোঁ। আচলতে এনেধৰণে একোটা প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিধায়ক আৰু মন্ত্ৰীসকলৰ মুকুল হাজৰিকা, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জনাইছোঁ লখিমপুৰৰ ৰাইজৰ প্ৰতিক্ৰিয়া আমাক শুনোৱাৰ বাবে।